এতিয়া ৰাতি বাজিছে 12টা আৰু মই আছোঁ মাহঁতৰ ঘৰত আৰু আজি হ'ল 9 তাৰিখ। ভিডিঅ'টো দিয়া অকণমান দেৰি হৈছে বাৰু। আৰু এইফালে মই দুটা গিফ্টো ৰেডি কৰি থৈছোঁ। এতিয়া ব'লক মই যাওঁ আপোনালোকক দেখাওঁ কাৰ কাৰণেনো এই গিফ্টকেইটা। উঠা একচুৱেলি আজি মোৰ মা আৰু দেউতাৰ এনিভাৰ্চাৰী। মাক যেন তেন উঠালোঁ, উঠাই গিফ্টটো দিলোঁ, কিন্তু দেউতাক কোনোপধ্যে উঠাব নোৱাৰিলোঁ। অৱশ্যে ৰাতিও হ'ল, ঠাণ্ডাও পৰিছে। তেওঁ পিছদিনা গম পালে বাৰু কি আছিলে। আৰু এইটো মাৰ কাৰণে আনিছিলোঁ এটা পাৰ্চ। বৌয়ে আৰু মই মিলি দেউতালৈ এযোৰ চেণ্ডেল শ্বু আৰু মালে পাৰ্চটো আনিছোঁ। দুইজনে ভাল পাইছে অৱশ্যে। আৰু আজি দুইজনকে আপোনালোকে আশীৰ্বাদ কৰিব, মৰম কৰিব, তেওঁলোক যাতে সদায় এনেকৈ থাকে, হেপ্পী থাকে। আৰু এতিয়া ৰাতিপুৱাই আমি ওলালোঁ এজেগালৈ আৰু আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মাহঁতৰ এনিভাৰ্চাৰী দিনাই আমি এতিয়া ৰাতিপুৱাই ওলালোঁ, দেউতা, মা, পোহৰ আৰু ভাইটি। আমি ওলাইছোঁ মাৰ্ঘেৰিটালৈ বুলি। দেউতাৰ কাজিন ভায়েক মোৰ খুৰা এজনৰ ল'ৰাটোৰ লগুণ দিয়নি, সেইকাৰণে আমি ওলাইছোঁ। আৰু সেয়া পাবলৈ হ'ল মাৰ্ঘেৰিটা। আমি 10টামান বজাতে ওলাইছিলোঁ বাৰু। আৰু অলৰেডি ৰিচুৱেলছবিলাক আৰম্ভ হৈ গ'ল। দেউতা মানে এয়া মোৰ খুৰাই সকলোখিনি কৰি আছে। এতিয়া ল'ৰাক নিছে নোৱাবলৈ। চ' নোৱাওঁতে কেনেকৈ কি ফূৰ্তি কৰিছিলে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। একচুৱেলি লগুণ দিয়নি নিয়মটো বহুত এটা পবিত্ৰ এটা নিয়ম। চ' সেইকাৰণে গোটেইখিনি দেখাবতো পৰা নাই, অকণমান থুলমূলকৈ আপোনালোকক দেখাইছোঁ। আৰু এনেকৈ সকলোখিনি ৰিচুৱেলছ হৈ গ'ল আৰু আমিও খাই বৈ সোনকালে ঘৰলৈ উভতিলোঁ, যিহেতুকে অকণমান দূৰ হয়। আজি মোৰ ভিডিঅ'টো বৰ বিশেষ একো নাই, সৰু এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।